পথাৰত ইমান কেইজনী ৰোৱনী লগাইছোঁ সেও এবাৰ তামোল অনা এবাৰ চাহ অনা এবাৰ ঠাণ্ডা পানী অনা সেও গোচ এটাকে মাৰিবলৈ পোৱা নাই পায় সেই ঘৰত কিবা মোৰ এনেকৈ সেই অনা নিয়া কৰি থাকিলে বৰ আমনি পাওঁ তাৰ বুলি পথাৰত এদনীয়াকৈ ৰুই থকা হেঁতেনেই ভাল আছিলে দেই পথাৰখনো হ'ল সেও ইমান দূৰত এই মানে চাহ তামোল এইবোৰ আনি খুৱাই থকাটোৱে বৰ টান আৰু দেই ওচৰত হ'লেও বেলেগ কথা এতিয়া চাহ তাহ আনি খোৱালোহিহে আকৌ বোলে এতিয়া ঠাণ্ডা পানীয়ে তামোলে লাগে এয়া টোপোলা লৈ আহিছোঁ মাতি দিওঁ পাই খাবলৈ ইমান চিপচানি কৰি দিব লাগেনে বাৰু ইমান দেৰি তামোল এখন ঠাণ্ডা পানী এঢোক খাম বুলি পানী এঢোক নাই সেইকাৰণে সিহঁতৰ মানুহে ৰুবলৈ নাহে গম পায়নে আৰু অথনিত যিটোপা চাহ খোৱালে ঐ মই হ'লে তেনেকুৱা চাহ নাখাওঁ দেই ময়ো নাখাওঁ পাই এনেকুৱা চাহ খাই নি মানুহে ঢেং ঢেঙীয়া গৰু মুঠটোপা লিখে তেনেকুৱা চাহ মানুহে খাব নোৱাৰে দেই মই ক'লে আকৌ লাজ পাব নহয় সেইকাৰণেহে নক'লোঁ নক'লে ভালেই কৰিলে মুখখন যিহে চোকা লাজ পোৱা মানে কি ৰুলে ৰুবি আমাৰ ঘৰত নোৰুলে নাই তহঁতক চাহৰ জুতি ল'বলৈ মতা নাছিলোঁ নহয় আমুক তামুককৈ ঢেৰ কাব এহাল লিচামান গাই হেও একদম শুনি থাকিবলৈ মন নাযায় তাতে ইহঁতৰ ঘৰ সেই মাটি ৰুওঁতে দেখিছে নাই ৰ'দাল ঘৰ টেকটেককৈ ওলাইছে আমাৰ ঘৰ মাটি ৰুওঁতে কোনোবা দিনা ওলাইছেনে বাৰু এনেকুৱা নোলায় আমাৰ ঘৰ বতৰটো ধিমাই কৰি থাকে এহেঁতৰ ঘৰ ৰোৱা দিনাখনি এই ৰ'দ দিয়ে মই বিচুতি খাওঁ দেই পেট ফুলি নেকি কেনেকৈ মানুহজনী হয় পাই পেট ফুলি আছে অকণমান এই আমাৰ সেই পিংকিজনীয়ে বেছি বেয়া তাইহে একদম ইটোৰ পিছত সিটো খাওঁ কৰি থাকে এবাৰ কয় সেই চাহ পানী আনক এবাৰ ক'ব সেই তামোল আনক এবাৰ ক'ব ঠাণ্ডা পানী আনক সেই তেতিয়াহে আকৌ প্ৰতিবাৰে আহি বহিব পাৰিব এনেকৈ আকৌ বহি থাকিলে বেয়া নহয় সেই বাকীকেইজনীয়ে ৰোৱনীয়ে বেয়া নাপায় জানো সেই হাজিৰা দিয়া ৰোৱনী চব একেহে কিবা তাই যদি ঘনে ঘনে বহি থাকে সিহঁতি কেনেকুৱা লাগে সিহঁতওতো বহিবলৈ মন যায় এতিয়া আহিব এতিয়া সেই ঠাণ্ডা পানী খোৱা চালে কিমান দে বহিব ঠিক নাই মাতি দিওঁ নহ'লে মুখেই ফুলাব চাহটোবা ইমান বেয়াকৈ খোৱালে গুৰ চপৰা খেতি ভাত বা কেইটা বজাত আনেকৈ ঠিক নাই 2টা বাজিলে এতিয়া 2টা বাজিলে মানে এইবোৰ মানুহে বুজি নাপায় মানুহৰ দুখ কষ্টৰ কথা ভাতকেইটা আনিব লাগে 12টাত নোৱাৰিলেও 12:30 এটামান বজাত আনিব লাগে হয় নাই আমি এতিয়া ৰুই থকা কেইজনীহে গম পাইছোঁ পেটে কিমান কলমতি আছে এতিয়া বুজি নাপায় ইমান দেৰিকৈ ভাতকেইটা আনে ভাতটো আনিব যিসোপাহে খাবলৈও মন নাযায় চাহকণ যেনেকুৱাহে আনিলে হয় নাই কওকচোন এই কঠীয়া যিহে বুলি কিছুমান এই চিগায় বেয়া ইমান গেলা কঠীয়া ৰুইছে ইমান বানপানীখনত হ'বনে নহয় ক'ব নোৱাৰোঁ ৰুই দিছোঁ আৰু নাজানো আৰু পাকে তুলি পেলালে পাকে একেবাৰে গেলিলে শিপায়ে নাই হ'ব কি হ'ব ক'লে আকৌ বেয়াই পাব নকওঁ মই সেইকাৰণে দেই মই আহিলে একোৱে নকওঁ মনে ৰুইহে থাকিম তেল মাৰি ৰুই থকাই ভাল হয় নি ৰুই থকাই ভাল এইবোৰ মানুহৰ লগত লাগি থাকিব নোৱাৰিও এহেঁতৰ আকৌ মাটি সৰহ নাই এহেঁতৰ ঘৰতে এইখিনি ৰুই হাজিৰাটো দুজনী উলিয়াব লাগিব ইহঁতি সৰু ছোৱালীবোৰে য'ত ত'ত যাবগৈ আমি আকৌ নোৱাৰো নহয় ইমান দূৰলৈ যাব আমগুনীয়ে মই এহেঁতৰ ঘৰতে উলিয়াব লাগিব হাজিৰাটো বেয়াকৈ কৈ ল'লে এখন আৰু দিগদাৰ লাগিব নামাতিব আমাক নামাতিব কি পিংকি ঐ আহ ঠাণ্ডা পানী এটাবা খাই লহি মাতিছে যোৱা তামোল আনিলে কিজানি এটুকুৰি মোলৈ লৈ আহিবা এটুকুৰি লাগিব কৈছোঁ সেইখিনিতে অকণ মই ৰৈ দিম দেই কঁকালটো একদম বেলেগ বিষাইছে এটুকুৰি খাই আহোঁগৈ ইমান দেৰি পিছত যে আকৌ আনিছে চিপছজনীয়ে যোৱা এথনিৰ পৰা কৈ আছিল নহয় তামোল এখন পানী এটোপা খাওঁ বুলি সেই আনিলোহি আৰু এবাৰ পৰা মোক হ'লে ইটো সিটো কৈ নাথাকিবি আৰু দেই ইমান দূৰৰ পৰা মই অহা যোৱা কৰি থাকিব নোৱাৰোঁ আৰু দেই একদম কঁকাল বিষাই গৈছেগৈ কৈছোঁ নহয় অকল তহঁতৰ ইটো খাওঁ সিটো খাওঁ আৰু মিনিষ্টাৰ আহিলেও মই যাবলৈ নাই আৰু মই কৈছোঁ নহয় এবাৰ মাটি শেষ কৰিহে যাম খাই লহি কঁকাল বেলেগ বিষাইছে কঁকাল বেলেগ বিষাইছে গম পাওঁনে ৰাধা একদম কৈছোঁ তহঁতৰ বুলিহে মই বেলেগৰ হৈ ইমান স্পীড ভুলতো নোৰোঁ তহঁতৰ বুলিহে মই এই ডাঙৰকৈ পাৰিকেইটাত আনিছোঁ সেইটোবোৰে যিহে সৃষ্টি কৰিছে মই ভালকৈ চাই আছোঁ ঘৰৰ মাটি ৰুৱালৈ বোলো এইফালে এইফালে গোজকেইটা বোলো হেঙাকৈ নিদিবি মই সেইবোৰ কৈ আছোঁ সেইকাৰণে তই এইবোৰ অনানিয়া কৰি থাকিব পাৰিছ নহ'লে মই নথকালে তহঁতৰ পথাৰ থনিয়ে ঢাক খাই থাকিলে হেঙা পেটেঙাকৈ মইহে গোটেইখন চাই আছোঁ গম পাওঁ নাই সেইটো কাৰণে আকৌ মই অহা যোৱা কৰি থাকিব পাৰিছোঁ গম পাইছ নাই সেইটা তই আছ বুলিহে এতিয়াও মই অহা যোৱা কৰি থাকিবলৈ নাই আকৌ মই কৈ দিছোঁ আৰু মোক ঘৰৰ মানুহে বিচাৰি আহিলেও মই যাবলৈ নাই এই মাটিডোখৰ এদাই নোহোৱালৈকে অহা যোৱা কৰি নাথাকোঁ একদম অহা যোৱা কৰি মোক একদম কঁকাল বিষাই গৈছেগৈ মই কৈছোঁ নহয় তাৰ বুলি সেই মাটি ৰুই থকা দিনে ভাল আছিলে তামোলখন খাই লহি পাই লৈ আহিছোঁ তামোল খাওঁ বুলি কোৱা দে পাই পাণডোখৰ অৱস্থাই নাই ঘৰতে ইমান পাণ গছ থাকি ইমান পকা পাণবোৰ আনিছনে অকণ ভাল আনিব লাগে গম পাওঁৱে দেখোন মই পকা পাণ খাই বেয়া পাওঁ বুলি পকা পাণ খালে সেই কিছুমান মানুহে কয় আয়ুস কমে মোক দুদিনমান বেছিকৈ জীয়াই থাকিবলৈ মন যায় গম পাওঁ নাই আকৌ নিজৰ মাটি ৰুবলৈ আছেই এইবোৰ কৰি মেলি লৈছোঁহে এনেকৈ পকা পাণ চকা পাণ খুৱাই আয়ুস নকমাবি আকৌ
খাচোন খা পকা পাণকে খা সেই বানপানীয়ে জানো গছ গছজোপা বুৰি থকা নাছিলে জানো এতিয়া সেইকাৰণে সেই পাণ গছৰ গুৰিলে যোৱাই নাই গম পাইছনে সেই কেনেবাকৈ আকৌ গুৰিটো বোলো গছকি মচকি দিলে আকৌ গছজোপা বোলো লেৰেলি যায় নি এতিয়ালৈকে বাৰু লেৰেলা নাই ঠিকেই আছে আৰু পটকৈ দেখোন গম পাওঁৱেই পাণ গছজোপা আকৌ পটককৈ মৰি গ'লে আকৌ উঠাবলৈ কিমান দিগদাৰ হয় হ'ব বাৰু পাণখনৰ কাৰণে বহুত কথা শুনালোঁ ৰ'দটো কেনেকুৱা চোকা দেখিছ নাই আমাৰ মাটি ৰুওঁতে ৰ'দ কোনো বছৰে ইমান চোকা নহয় তহঁতৰ যোৱা বছৰো আহিলোঁ ইমান চোকা ৰ'দটো আজিও আহিলোঁ ইমান চোকা ৰ'দটো মোৰতো এনেই গৰম হৈ আছে দুইজনীয়ে এনেইহে কাজিয়াহে হ'ব গম পাওঁ নে গৰমখনত পাণখনৰ কাৰণে ইমান কথা নুশুনাবি আৰু হ'ব দে ভালেই কৰিলি পাণজোপা আমাকো লাগে নহয় এতিয়া বিয়াই সকামে তহঁতৰ ঘৰ পৰাই নিওঁ বেলেগত মুঠা যদি 100 টকা লয় তই আকৌ 60-70 টকাতে দিয় হ'ব দে ভালেই কৰিলি হ'ব হেৰি নহয় এই বেগটোত ভালকৈ থচোন পানীটোৰ পৰা আকৌ পৰি থাকিব আকৌ ইমান দূৰ যাব নোৱাৰোঁ আৰু সেই ময়ো গামোচাখন মাৰি লওঁ দুগোচামান লগতে ৰুই দিওঁগৈ গম পাইছনে এই দিব লাগে গম পাওঁ না ঘৰৰ মানুহজনীয়ে দুগোচামান দিবই লাগে সেয়াহে লগতে বোলো দুগোচামান ৰুই দিওঁ অকণমান সোনকাল হ'লেও হওক ব'ল ৰৈ থাকিব নালাগে ব'ল এতিয়া মই আহিছোঁ বুলিয়ে নহ'লে বহুত সৃষ্টি কৰে নহয় গম পাওঁ নাই অঁ হয়তো নাকৌ এতিয়া তই বুলিহে সঁচাকৈ দেই সেয়া দেখিছনে বাৰু আলহী ওলালেহিয়ে ইমান দিনে মাতি থাকিলোঁ বোলো মাটিকেইডৰা ৰুবিয়াকৈ নাহিলে এতিয়া সেই মাটি ৰুবলৈ ওলাই আহিলোঁ তাইও আহিছে যা আহিলেও আহক সেই বহিবলৈ দেগে যা নহ'লে নিজে চাহ তাহ বনাই খাবলৈ কগে মই হ'লে যাবলৈ নাই দেই এতিয়া মাটি ৰুম বুলি গামোচা চামোচা মাৰি লৈছোঁহে আকৌ তই খবৰটো দিবলৈ আহিলি যা মই এতিয়া যাবলৈ নাই কবি চাহকণ নিজে বনাই খাবলৈ কৈছে বুলি কবি মা এতিয়া বুলি নাহে পথাৰৰ পৰা ইছ ৰাম যিমান যি দৰকাৰ থাকিলেও মই এতিয়া যাব নোৱাৰোঁ তই বহিবলৈ কগেচোন যা চাহ তাহ খাবলৈ কবি যা এতিয়া বুলি মা নাহে অকণমান বহিবলৈ কৈছে যা কৈ দেগে যা অঁ যা ভনী এজনীও আকৌ বৰ সময়ত ওলাইহি হয়নে ক'লেও এতিয়া বেয়া পাবি সেইদিনা নামঘৰত চাই পকা মিঠৈ বনাই থাকোঁতে ঘপককৈ ওলাইছেহি তই আকৌ তেনেকৈয়ে গুচি আহিছ আজিও এতিয়া মাটি ৰুবলৈ বুলি ওলাই আহিছ তই যাব নোৱাৰ নহয় তেনেকৈ হয় নাই ব'ল মাটি ৰুমগা নহ'লে এইবোৰ কথা পাতিলে বহুত দেৰি হ'ব ন ব'ল গোচাকৈ মই কওঁ এতিয়া লাহে লাহে ৰুম দেই তই বেয়া নাপাবি অথনিৰ পৰা মই বেলেগ স্কুলতে ৰুইছোঁ নহয় কোনেও পোৱা নাই মোৰ লগত এইডাল লগত তহঁতৰ কঠীয়া বান্ধিয়ে নিছিলে চাই এইভৈনো বাৰু কঠীয়া বান্ধিয়ে আনে নে টঙাল এডাল ভালকৈ তুলিব নাজানে তহঁতৰ মানুহটোৱে ক'লেও বেয়া পাবি বদনাম গাই খাবলৈ ব'ল তাই চাগে চুষ্টিকেই অথনিয়ে পৰা ৰুই আছে এতিয়া মই আহিলোঁ যে দেখিম যে সেইকাৰণে কৈছে আকৌ লাহে লাহে ৰুম বুলি তোক মই জনা আছে তই কম টেঙৰ নহয় ময়ো টেঙৰ হ'ব পাই ইমান পাণডোখৰ কথাকে কৈ নাথাকিবি আৰু দেই অথনি সেইডোখৰতো শুনালি এতিয়া আকৌ এইখিনিতো শুনাইছোঁ এই গেলাৰ কাৰণেহে কৈছোঁ ভাল হোৱা হ'লে নকওঁ নহয় হ'ব এই বটলটো সেইডোখৰলৈ দলিয়াই দিম এই গোটেই যে ডাঙৰ ফালটো সেই পিকুৱাও ময়ে ৰুইছোঁ এই সিহঁতি সৰু ঠেক পাৰি নিয়ে পিকুৱে মই এই ডাঙৰ পাৰি নিছোঁ হেৰৌ নিজৰ ঘৰৰ মানুহে অকণমান ৰুই দিব লাগে হয় নাই পিকুব তেতিয়া ভাল অকণমান ৰুই দে ভালকৈ হ'ব ৰু এইডোখৰ ৰুই আকৌ সেই ভাতো খাবগৈ লাগিব নহয় মই আকৌ সেই গেলাখনিখনত ভাত খাই বেয়া পাওঁ বুলি নানিলোৱেই সেইকাৰণে ঘৰতে খাবিগৈ আৰু সেই মটৰটোৱে ফচকৈ মাৰি একেবাৰে ধুনীয়াকৈ হাত ভৰি ধুই ঘৰতে ভাত খাবিগৈ দেই ৰু পটাপট ৰু সেই লেকচাৰ মাৰি নাথাকিবি পাই সোনকালে তেতিয়াহে এদাই হ'ব ধনিয়াৰ পৰা ৰুইয়ে আছোঁ কঁকাল বেকা হৈ গৈছেগৈ বিষত হেও হ'ব ৰু এতিয়া কথা পাতি থাকিবলৈ নাই আৰু পটাপট ৰুইয়ে ভাত খামগৈ কিহে বা ভাত পানী যোগাৰ কৰিছে কিবা মাছ মাংস জুতি লগা বস্তু আছেনে নাই ইবেলি আকৌ চয়াবিন খাই পিনিয়ে থৈ দিলে এইবাৰ ভাল হ'লে ভাল পাওঁ নহ'লে সদায় ৰুবলৈ নাহিম আকৌ পাই আমাক সেইপিনে সেই গাঁৱৰ মানুহৰ ঘৰত ৰুবলৈ গ'লে মাছ মাংস হাঁহ চাহ চবকে খোপাকৈ মাৰি খুৱাই ন বিকুব খাবি হাঁহ মাংসকে খাবি সঁচাকৈ খাবলৈ পাবি এবাৰ হাঁহ মাংস তই আৰু পৰা সেই আগৰ কথাটোকে কৈয়ে আছ আৰু সেই চয়াবিনৰ কথাটোকে আজি হাঁহ মাংসই খাবি পটাপট ৰু খালি এইজনী অকণমান বেছিহে কিন্তু লেকচাৰ দি তাই একেবাৰে সেই মানুহকেইজনীকো সেই হাতকেইখন চলোৱাহে নাই চাগে সেই সেনেকৈ কৈ থাকিলে মানে সিহঁতিও সুবিধা পায় নহয় তাইহে যেনিবা ৰুইছে গোটেই